हेलो डियर स्टूडेंट्स, आज मैं डिस्कस करिम क्लास 10 जेनेरेल साइंसर लाइफ प्रोसेस अर्थात जीवन प्रक्रिया नाমৰ যেটো চেপ্টাৰ দি আছে এটোৰ নেক্সট টপিক পৰিপুষ্টি যেটো আছে এটোৰ পৰা ডিসকাস কৰিম। ওকে, ইয়াৰ আগৰখিনি তাৰ পিছত ইনটেক্সৰ কোৱেশ্চন বিলাক এইবিলাক বাৰু ডিসকাস কৰিছো। সো হেবিলাক যদি চোৱা নাই হেবিলাক আগতে চাই লবা, তাৰ পিছৰ পৰা এতিয়া পৰিপুষ্টি অৰ্থাৎ নিউট্ৰিশন টপিকৰ পৰা ডিসকাস কৰিম। ওকে, সো নিউট্ৰিশন মানে কি হেতুটো তোমালোকে জানাই কি আমাৰ শৰীৰৰ কাৰণে লাগতিয়াল যিবিলাক বস্তু শক্তি প্ৰয়োজন হয় হেবিলাকৰ কাৰণে আমাৰ কি হয় পৰিপুষ্টি আমি খাদ্য খাব লাগে। সো হেবিলাকৰ কাৰণে আমি কেনেকুৱা কোন ধৰণৰ কোনটো জীৱে কেনেকুৱা পৰিপুষ্টিটো পায় হেতুৰ বিষয়ে আমি ইয়াতে ডিসকাস কৰিম। ওকে, সো ইয়াতে প্ৰথমতে আমাৰ কি দি আছে এনাৰ্জি ইজ নিডেড টু মেইনটেইন এ ষ্টেট অফ অৰ্ডাৰ ইন আৱাৰ বডি। আমাৰ শৰীৰটো মেইনটেইন কৰিবৰ কাৰণে ঠিক ঠাক মতে চলাই থাকিবৰ কাৰণে আমাৰ কি কৰিব লাগিব এনাৰ্জিৰ প্ৰয়োজন হ'ব। ওকে, আৰু এই এনাৰ্জিটো ক'ত পাম সোর্স অফ এনার্জি অফ ইজ ফুড উই ইট। আমি কি যিবিলাক খাদ্য আমি খাও হেইটোই হল আমাৰ সোর্স অফ এনার্জি, হেইটোই হল আমাৰ মেইন উৎস। বুজি পাইছা? সো হেবিলাক আমি বেলেগ বেলেগ বস্তুৰ পৰা আমি খাদ্যটো খাও, হেইটো আমাৰ কি হয় হেইটো আমাৰ এনাৰ্জিৰ যোগান ধৰে, যেটো কিহৰ কাৰণে ইউজ হয় গ্ৰো হোৱাৰ কাৰণে ডেভেলপ হোৱাৰ কাৰণে সিনথেসিস অফ প্ৰটিন এন্ড আদাৰ সাবস্টেন্স। এইবিলাক আমাৰ শৰীৰৰ যিমান যি কাৰ্য আছে হেবিলাক কাৰ্যৰ কাৰণে কি হয় এইবিলাক এনাৰ্জি ইউজ হয় ব্যৱহাৰ হয়। বুজি পাইছা? সো এতিয়া আমাক নেক্সট দিছে হাউ ডু লিভিং থিংস গেট देयर ফুড। আমাক কৈছে যিবিলাক জীৱিত বস্তু আছে হেবিলাকে কি কৰে জীৱই হিয়তৰ খাদ্য আহৰণ কেনেকৈ কৰে হেতুৰ কথা কৈছে। ওকে, হেতু যদি তোমালোকে চোৱা সাম অফ দ্য অৰ্গানিজমস ইউজ সিম্পল ফুড মেটেৰিয়েল। কিছুমান এনেকুৱা জীৱ আছে যিবিলাকে কি কৰে সিম্পল ফুড মেটেৰিয়েলস লয় in the form of inorganic sources from the inorganic sources in the form of carbon dioxide and water। মানে কি কৰে বেলেগ বেলেগ সোর্সৰ পৰা লয় কার্বন ডাই অক্সাইড ওয়াটার এইবিলাক সৰু সৰু মানে সিম্পল যিবিলাক বস্তু আছে সেইবিলাক বস্তু লৈ পেলাই হিয়তৰ কি কৰিব পাৰে খাদ্যটো গ্ৰহণ কৰিব পাৰে। সেইবিলাকক কি কোৱা হয় এটা নাম দিয়া হৈছে অটোট্ৰফস। অটোট্ৰফস অৰ্থাৎ স্বপোষী জীৱ বুলি কোৱা হয়, যিবিলাকে কি কৰিব পাৰে নিজে নিজৰ আহাৰটো প্ৰস্তুত কৰিব পাৰে। বুজি পাইছে? এইটোৰ বিষয়ে বাৰু জানিম অলপ পিছতে। চোৱা আৰু অটোট্ৰফ যদি কোৱা অটোট্ৰফসৰ ভিতৰত কোনবিলাক পৰে গ্ৰীন প্লান্টস সেউজীয়া উদ্ভিদ যিবিলাক আছে কিছুমান বেক্টেৰিয়া আছে এইবিলাক কিহৰ ভিতৰত পৰে অটোট্ৰফসৰ ভিতৰত পৰে। ওকে, তাৰ পিছত আৰু কিছুমান জীৱ আছে সেইবিলাকে কি কৰে কমপ্লেক্স ফৰ্মত লয়, জটিল ফৰ্মৰ পৰা লৈ হেতু কি কৰে ব্ৰেক ডাউন কৰে। হেতু জটিল ফৰ্মত ললে জটিল ফৰ্মৰ পৰা কি কৰিব লাগিব সৰু সৰু আমাৰ সিম্পল ফৰ্মত ল'ব লাগিব। ওকে, সো সিম্পল ফৰ্মত ল'ব কাৰণে কিছুমান বায়োকেটালিষ্ট অৰ্থাৎ জৈৱ অনুঘটকৰ ব্যৱহাৰ কৰে। ওকে, আৰু এইবিলাকক কি বুলি কোৱা হয় এনজাইম বুলি কোৱা হয়। বুজি পাইছা? সো এইটো এনজাইমৰ কথাটো মনত ৰাখিব লাগিব। ওকে, অটোট্ৰফসবিলাকে কি কৰে আমাৰ কাৰ্বন ডাই অক্সাইড যিবিলাক সিম্পল কি আছে সেইবিলাক আমাৰ শোষণ কৰে, আৰু যিবিলাক আমাৰ হেটাৰট্ৰফস অৰ্থাৎ পৰপক্ষী জীৱ যিবিলাক আছে সেইবিলাকে কি কৰে কমপ্লেক্স ফৰ্মত লয় জটিল ফৰ্মত লৈ পেলাই আহৰণ কৰি পেলাই হেতুক আকৌ ভাঙি পেলাই সিম্পল ফৰ্মত লৈ যায়। বুজি পাইছা? হেতু হল আমাৰ হেটাৰট্ৰফস অৰ্থাৎ পৰপক্ষী জীৱ বুলি কোৱা হয়। ওকে, এটা এটা কৰি বাৰু জানিম গোটেইখিনি বস্তু, একো টেনশন কৰিব নালাগে। ওকে, নেক্সট আমাক কি দি আছে চোৱা দা হেটাৰট্ৰফস সাৰ্ভাইভেল ডিপেন্ডস ডাইৰেক্টলি অর ইনডাইৰেক্টলি অন অটোট্ৰফস। যিবিলাক আমাৰ হেটাৰট্ৰফস আছে হেটাৰট্ৰফসটো কি কৰে আমাৰ অটোট্ৰফসৰ ওপৰত নিৰ্ভৰ কৰিব লাগে। এতিয়া ডাইৰেক্টলিও কৰে কিছুমানে ইনডাইৰেক্টলি আমাৰ কিহৰ লগত নিৰ্ভৰ কৰিব লাগে অটোট্ৰফসৰ ওপৰত নিৰ্ভৰ কৰিব লাগে, অৰ্থাৎ স্বপোষী জীৱৰ ওপৰত নিৰ্ভৰ কৰিব লাগে। বুজি পাইছা? সো এইখিনি জানিলো। এতিয়া তেনেহলে আমি অলপ ডিটেইলছত জানিম অটোট্ৰফিক নিউট্ৰিশন অৰ্থাৎ স্বপোষীয় পৰিপুষ্টি কি এইটোৰ বিষয়ে আমি জানিম। ওকে, সো এটা আমাক কি দিছে কার্বন এন্ড এনার্জি রিকোয়ারমেন্ট অফ দ্য অটোট্রফিক অর্গানিজমস আর ফুলফিলড বাই ফটোসিনথেসিস। ফটোসিনথেসিস তোমালোকে আগৰ ক্লাছতো পাইছা সালোকসংশ্লেষণ প্ৰক্ৰিয়া। এইটো কোনটো প্ৰক্ৰিয়া যিটো প্ৰক্ৰিয়াৰ দ্বাৰা কি কৰে গছ গছনিয়ে ওকে হিয়তৰ খাদ্যটো প্ৰস্তুত কৰিব পাৰে। ওকে, খাদ্য হিয়তে নিজে বনাব পাৰে। সো এই প্ৰচেছটোক আমাক কি কোৱা হয় ফটোসিনথেসিস অৰ্থাৎ সালোকসংশ্লেষণ বুলি কোৱা হয়। ওকে, সো এইটো প্ৰচেছৰ দ্বাৰা হিয়তে কি কৰে হিয়তৰ এনাৰ্জিৰ সোর্সটো ওলাই লয় খাদ্যটো খাই লয়। সো সেনেকুৱা কৰি এতিয়া আৰু কি দিছে চোৱা ইট ইজ দ্য প্ৰচেছ বাই হুইচ অটোট্ৰফস টেক সাবস্টেন্স ফ্ৰম দ্য আউটসাইড এণ্ড কনভাৰ্ট দেম ইনটু
সেইখিনি কথাই কৈছে কি সিহঁতে বেলেগৰ পৰা কাৰ্বন ডাই অক্সাইড ল'লে, মাটিৰ পৰা পানী ল'লে, লৈ পেলাই সেইখিনি মিলাই পেলাই কি কৰে সিহঁতে শৰীৰৰ কাৰণে এনাৰ্জি প্ৰস্তুত কৰে। ওকে, শক্তিৰ উৎপাদন কৰে সেনেকুৱা কৰি, বুজি পাইছে? আৰু সেইটো আমাৰ কি হয়, চোৱা দিছ মেটেৰিয়েল ইজ টেকেন ইন দ্য ফৰ্ম অফ কাৰ্বন ডাই অক্সাইড এণ্ড ৱাটাৰ, এইটো আমি অলৰেডি পাইছোঁ। আৰু কনভাৰ্টেড ইনটু কাৰ্বহাইড্ৰেট, যিটো কিহলৈ কনভাৰ্ট কৰে, কাৰ্বহাইড্ৰেট লৈ মানে ৰূপান্তৰ কৰে, পৰিৱৰ্তন কৰে। ওকে, ইন দ্য প্ৰেজেন্স অফ ছানলাইট এণ্ড ক্ল'ৰ'ফিল, আমাৰ সালোক সংশ্লেষণ প্ৰক্ৰিয়া অৰ্থাৎ ফটোচিনথেসিস প্ৰচেছটোত কি হয়, ছানলাইটটো আমাৰ লাগিবই, ক্ল'ৰ'ফিলটো আমাৰ ক'ত থাকে, গছৰ পাতত থাকে, গ্ৰীণ যিটো আমাৰ পাত আছে সেইবিলাকত থাকে। চ' সেইবিলাক ইউজ কৰি পেলাই কি কৰে সিহঁতে কাৰ্বহাইড্ৰেট লৈ কনভাৰ্ট কৰে। এণ্ড দেন কাৰ্বহাইড্ৰেটছ আৰ ইউটিলাইজ ফৰ প্ৰভাইডিং দ্য এনাৰ্জি অফ দ্য প্লাণ্ট, আৰু কাৰ্বহাইড্ৰেটে কি কৰে গছটোক শক্তি প্ৰদান কৰে, বুজি পাইছা? এছামিছ মিডিয়াম সকলে ডাইৰেক্টলি এইখিনি তোমালোকে ইয়াতে মিলাই চাবা কোনটো লাইন চেম টু চেম হিচাপত ইয়াতে মাৰ্কিং কৰা আছে, হাইলাইট কৰা আছে। চ' এইখিনি চালে তোমালোকে বুজি পাবা। তথাপি যদি কিবা ডাউট থাকে তেনেহ'লে কমেণ্ট ছেকশ্যনত জনাবা। ওকে, সেইটো লৈ বাৰু ডিছকাছ কৰিম। চ' নাপাহৰিবা যিটো ডাউট থাকে। ওকে, সেইটো চোৱা, এতিয়া সিহঁতেতো শক্তিটো উৎপন্ন কৰিল, উৎপন্ন কৰাৰ পিছত সেইটো তেনেহ'লে সিহঁতৰ বডিত যিখিনি প্ৰয়োজন হয় সেইখিনি সিহঁতে ইউজ কৰিব। যদি যিখিনি ইউজ কৰিব নোৱাৰে সেইখিনিতো আৰু পেলাই দিব নোৱাৰে, সিহঁতে কি হিচাপত জমা কৰি ৰাখে, সেইটো হ'ল আমাৰ ষ্টাৰ্চ, বুজি পাইছা? হেতহাৰ হিচাপত জমা কৰি ৰাখে, বুজি পাইছা? এইটো আমাৰ গছ গছনিৰ ক্ষেত্ৰত। কিন্তু যিটো আমাৰ ক্ষেত্ৰত যদি চাওঁ, জীৱ জন্তু যিবিলাক আছে সেইবিলাকৰ ক্ষেত্ৰত কি হয়, গ্লাইকোজেন হিচাপত ছেভ কৰি ৰাখে। ওকে, গ্লাইকোজেনটো তোমালোকৰ ইয়াতে দি আছে এছামিছ মিডিয়ামসকল, গ্লাইকোজেন হিচাপে আমাৰ শৰীৰত কি হয় মানে সঞ্চিত কৰি ৰাখে, বুজি পাইছা? মানে পৰৱৰ্তী যেতিয়া আমাৰ প্ৰয়োজন হ'ব বডিত তেতিয়া ইউজ কৰিব। ওকে, এতিয়া এই পিকচাৰটো তোমালোকৰ ইয়াতে দিয়া আছে বাৰু ইংলিছ মিডিয়ামসকলৰ কাৰণে। ওকে, এইটো মিলাই চাব পাৰা, একে বস্তু জাষ্ট এছামিছ আৰু ইংলিছত কি দিয়া আছে। ওকে, এতিয়া নেক্সট আমাক জানিব লাগিব কি যিটো আমাৰ গ্লুক'জ যিটো আমাৰ মানে কি হ'ব প্ৰস্তুত হ'ব, সেইটোৰ কাৰণে ৰিয়েকশ্যন কোনটো হয়, এইটো বাৰু কুৱেশ্যন আহিব পাৰে তোমালোকৰ কি সেইটো ৰিয়েকশ্যনটো লিখা কেনেকুৱা কৰি, গ্লুক'জৰ কি হয়, গ্লুক'জৰ ফৰ্মুলাটো কি সেইটো জানিব লাগিব। ওকে, চোৱা কাৰ্বন ডাই অক্সাইড আৰু পানী এনেকুৱা কৰি মিহলি কৰাৰ পিছত ইন দ্য প্ৰেজেন্স অফ ক্ল'ৰ'ফিল এণ্ড ছানলাইট কি হয়, এইটো আমাৰ গ্লুক'জ লৈ পৰিৱৰ্তন হয় আৰু আমাৰ ৱাটাৰ মলিকুল আৰু অক্সিজেন মলিকুল হিচাপত এনেকুৱা কৰি ছেপাৰেট হয়, বুজি পাইছে? তাৰ মানে আমাৰ গ্লুক'জৰ যিটো ফৰ্মুলা হয়, যদি আহে অকল গ্লুক'জৰ ফৰ্মুলা কোনটো, এইটো C6H12O6, বুজি পাইছে? এইটো মনত ৰাখিবা আৰু গোটেইখিনি ৰিয়েকশ্যনটো মনত ৰাখিলে বেছি ভাল। ওকে, এতিয়া চোৱা আমাক ইয়াতে দিছে লেট আছ নাও চি হোৱাট একচুৱেলি হেপেন ডিউৰিং দ্য প্ৰচেছ অফ ফটোচিনথেচিছ। আমাক কৈছে ফটোচিনথেচিছ সালোক সংশ্লেষণৰ টাইমত একচুৱেলি কি হয়, সেইটো আমাৰ প্ৰথমতে এবজৰ্পশ্যন অফ লাইট এনাৰ্জি বাই দ্য ক্ল'ৰ'ফিল, ক্ল'ৰ'ফিলৰ দ্বাৰা কি কৰিব, এইটো লাইট এনাৰ্জি এবজৰ্ব কৰিব। ওকে, তাৰপিছত কনভাৰ্জন অফ লাইট এনাৰ্জি টু কেমিকেল এনাৰ্জি বা এণ্ড স্প্লিটিং ৱাটাৰ মলিকুলছ ইনটু হাইড্ৰজেন এণ্ড অক্সিজেন। ওকে, সেনেকৈ কি কৰিব, সিহঁতে প্ৰথমতে কি কৰিব, কনভাৰ্চন অফ লাইট এনাৰ্জি, যিটো লাইট এনাৰ্জি লৈছে সেইটো কেমিকেল এনাৰ্জিলৈ কনভাৰ্ট কৰিব। তাৰপিছত ৱাটাৰ মলিকুল মানে পানী যিখিনি লৈছে সেইটোক আমাক কিহলৈ ডিভাইড কৰিব, হাইড্ৰজেন আৰু অক্সিজেনলৈ ভাঙিব, বুজি পাইছা? এইটো তাৰপিছত ৰিডাকশ্যন অফ কাৰ্বন ডাই অক্সাইড টু কাৰ্বহাইড্ৰেটছ, তাৰপিছত যিটো কাৰ্বন ডাই অক্সাইড লৈছে সেইটো কি কৰিব, ৰিডাকশ্যন, এইটো আমাৰ কেমিকেল প্ৰচেছ হয়, কেমিকেল প্ৰচেছৰ দ্বাৰা কি হ'ব, ৰিডাকশ্যন মানে এটা কেমিকেল প্ৰচেছৰ আছে, অক্সিডেশ্যন ৰিডাকশ্যন আছিল নহয়, জাৰণ বিজাৰণ, সেইটো বিজাৰণৰ দ্বাৰা কি কৰিব, কাৰ্বহাইড্ৰেট লৈ কনভাৰ্ট কৰিব। চ' এইখিনি প্ৰচেছ হয়। এতিয়া এই যিখিনি প্ৰচেছ চলা, ইট ইজ নট নেচেচাৰী টু ডু এন ইমিডিয়েটলি। ওকে, এনেকুৱা নহয় কি লগালগ কৰিব লাগিব, বুজি পাইছা? এইটো লগালগ কৰাৰ কোনো প্ৰয়োজন নাই। এইটো আমাৰ কি হয় একচুৱেলি, যদি ডিজাৰ্ট প্লানৰ ক্ষেত্ৰত চোৱা কাৰ্বন ডাই অক্সাইডটো কেতিয়া লয়, ৰাতিৰ ভাগত লয়। ওকে, ৰাতিৰ ভাগত লৈ পেলাই কাৰ্বন ডাই অক্সাইডটো ল'লে এইটো কি কৰিব, অলপ ৰিয়েকশ্যন কিছু ঘটাই ইণ্টাৰমিডিয়েট ফৰ্ম এটালৈ লৈ আহিব, ফাইনেল ফৰ্ম নহয়। তাৰপিছত কি কৰিব, দিনৰ ভাগত যাই পেলাই ই এনাৰ্জিলৈ কনভাৰ্ট কৰিব, বুজি পাইছে? কাৰণ দিনৰ ভাগতে এইটো ছানলাইট পাব, ছানলাইট পালে তেতিয়া কি কৰিব, এইটো এনাৰ্জিলৈ কনভাৰ্ট কৰিব। তাৰ মানে কি হ'ল, এইখিনি ৰাতিৰ ভাগত হ'ল, ৰাতিৰ ভাগত হৈ পেলাই এইখিনি কাম আগবাঢ়ি থাকিল, তাৰপিছত লাষ্টত যাই ফাইনেল কেতিয়া হ'ল, দিনৰ ভাগত যায়। চ' এইটো আমাৰতো একেবাৰে একেলগে হোৱা নাই, লগালগতো হোৱা নাই, দ্যাটছ ৱাই এইটো কৈছে আমাৰ কি একেলগে হোৱাৰ কোনো প্ৰয়োজন নাই,
ওকে দেৰিকৈ হ'লেও মানে কামটো চলি যাব জাষ্ট বস্তুটো আমাৰ প্ৰচেছটো চলি থাকিব লাগে ওকে সো এইটো আমাৰ এটা পিকচাৰ দিয়া হৈছে ক্ৰছ সেকশন দেখুওৱা হৈছে ইয়াতে তোমালোকে কোনটো কি কয় সেইটো বাৰু জানি ল'বা দেখিলে ইয়াতে গোটেইখিনি বস্তু গম পাই যাবা ক্লোৰোপ্লাস্ট কোনটো হয় ক্লোৰোপ্লাস্টৰ ইয়াতে কি দিয়া আছে ওকে আৰু ক্লোৰোপ্লাস্টত কি থাকে ক্লোৰোফিল থাকে বুজি পাইছা এইখিনি বস্তু তোমালোকে মনত ৰাখিবা হৰিত কণা বুলি কয় ওকে সো এইটো হল ইয়াৰ পিছত চোৱা তোমালোকৰ আৰু এইখিনি দিয়া আছে তোমালোকে ক্লাস 9 ত পাইছিলা এস্টোমাটাৰ বিষয়ে ওকে এস্টোমাটা অৰ্থাৎ পত্ৰৰন্ধ্ৰৰ বিষয়ে তোমালোকে পাইছিলা এইটো এটা আমাৰ কি দেখুৱাইছে পত্ৰৰন্ধ্ৰৰ কাৰণে চিত্ৰ দেখুৱাইছে ওকে মেসিভ এমাউন্টস অফ gaseous exchange takes place in the leaf through this pores এতে আমাৰ কি আছে কিছুমান ৰন্ধ্ৰ আছে ফুটা ফুটাৰ নিচিনা আছে তোমালোকে দেখা পাইছে এইবিলাকক কি কোৱা হয় পত্ৰৰন্ধ্ৰ অৰ্থাৎ এস্টোমাটাল পোৰ বুলি কোৱা হয় এইটো আমাৰ ক্লোৰোপ্লাস্ট আৰু এই দুটা হল গাৰ্ড সেল এতে গ্যাসিয়াস এক্সচেঞ্জ গ্যাসৰ যেটো আদান প্ৰদান হ'ব এটো কিহৰ দ্বাৰা হ'ব এইটো পোৰৰ দ্বাৰা হ'ব ওকে পত্ৰৰন্ধ্ৰ বুলি কৈছে এটোৰ দ্বাৰা হ'ব ওকে আৰু এই গ্ৰীন যিবিলাক সৰু সৰু আছে এইবিলাকক কি বুলি কোৱা হয় ক্লোৰোপ্লাস্ট বুলি কোৱা হয় এতিয়া চোৱা এইটো যে ওপেনিং এই ফুটাটো এনেকুৱা নাথাকে যেতিয়া আমাৰ দৰকাৰ নাথাকে তেতিয়া কি হ'ব এনেকুৱা হৈ যাব মানে কি এইটো বন্ধ হৈ যায় এই কিটো এই দুটা মানে কি হ'ব বন্ধ হৈ যাব বুজি পাইছে যেতিয়া প্ৰয়োজন নাই কি গ্যাসৰ অহা যোৱাৰ কৰাৰ দৰকাৰ নাই তেতিয়া এনেকুৱা হৈ যাব যেতিয়া দৰকাৰ পৰিব দিনৰ ভাগত তেতিয়া এনেকুৱা খোলা খাই যাব এতিয়া এই খোলা খাওয়াৰ সিস্টেমটো কোনে নিয়ন্ত্ৰণ কৰে কোনে কন্ট্ৰোল কৰে হেতু হল আমাৰ গাৰ্ড সেল অৰ্থাৎ ৰক্ষী কক্ষটোৱে আমাৰ কি কৰে এটো কন্ট্ৰোল কৰে কি কেতিয়া ওপেন হ'ব লাগিব কেতিয়া বন্ধ হ'ব লাগিব এটো আমাৰ সিস্টেমটো কৰে বুজি পাইছে এইখিনি তোমালোকে পঢ়িলে গোটেইখিনি বস্তু গম পাই যাবা এইখিনি লিখা আছে ওকে তো আৰু তোমালোকে অলপ জানিব লাগিব আদাৰ মেটেৰিয়েলস লাইক নাইট্ৰজেন ফসফৰাছ আইৰন মেগনেছিয়াম এইবিলাক কৰ পৰা লোৱা হয় এইবিলাক সৈল অৰ্থাৎ মাটিৰ পৰা লোৱা হয় আৰু নাইট্ৰজেন যেটো আছে না নাইট্ৰজেন ইজ এন এসেনশিয়াল ফৰ সিনথেসিস অফ প্ৰটিন এন্ড আদাৰ কম্পাউণ্ড আমাৰ এইবিলাকৰ সংশ্লেষণৰ কাৰণে কি হয় প্ৰটিন আৰু অন্য কিছুমান যৌগ যিবিলাকৰ সংশ্লেষণৰ কাৰণে কি ব্যৱহাৰ কৰা হয় নাইট্ৰজেন ব্যৱহাৰ কৰা হয় বুজি পাইছা সো এইখিনি তোমালোকে মনত ৰাখিবা ওকে next one this is taken up in the form of inorganic nitrates or nitrites okay এইবিলাক কি ফর্মত লোৱা হয় inorganic nitrates or এনেকুৱা ফর্মত লোৱা হয় or it is taken up as organic compound which have been prepared by bacteria okay তোমালোকে এইখিনি বস্তু জাস্ট তোমালোকে পঢ়ি চালে গোটেইখিনি বস্তু কম পাই যাবা ওকে এতিয়া তোমালোকে জানিলা অটোট্ৰফিক নিউট্ৰিশনৰ বিষয়ে ওকে এটোৰ বিষয়ে জানিলা কিবা ডাউট থাকলে কমেন্ট সেকশনত জনাই দিবা আৰু হেটাৰট্ৰপিক অৰ্থাৎ হেতু কি অটোট্ৰপিক টু কম পালা কি হিয়তে নিজে নিজৰ আহাৰ প্ৰস্তুত কৰিব পাৰে হালক সংশ্লেষণ প্ৰচেছটোৰ দ্বাৰা কিন্তু হেটাৰট্ৰপটো কি হয় হিয়তে নোৱাৰে বিচৰা হিয়তে কিহৰ ওপৰত নিৰ্ভৰ কৰে অটোট্ৰপটোৰ ওপৰত নিৰ্ভৰ কৰে এইবিলাকৰ ওপৰত ওকে সো তেনেহলে হিয়তৰ যেটো ফর্ম অফ নিউট্ৰিশন হেতু বেলেগ হয় ডিফাৰ মানে বেলেগ হয় কিহৰ ওপৰত টাইপ অফ availability of food material মানে তোমালোকে যেটো খাদ্য খাবা হেতু কিমান পৰিমাণে अवेलेबल আছে হেতুৰ ওপৰত নিৰ্ভৰ কৰে অৰ্থাৎ হেটাৰট্ৰপিক অৰ্থাৎ পৰোপকৃত পুষ্টি যেটো আছে হেতু ফুড সোর্সৰ ওপৰত নিৰ্ভৰ কৰে কি একচুয়ালি তোমালোকে কেনেকুৱা ধৰণৰ খাদ্য খোৱা যেনেকুৱা এটা গৰুৱে কি কৰে গৰুৱে ঘাঁহ খায় সেই ঘাঁহটো কি ষ্টেচনাৰী অৰ্থাৎ এটা ঠাইত ৰখি থাকে সো হিয়াৰ ইমান এটা কষ্ট কৰিব নালাগে ঘাঁহ মাটিত থাকে হি জাস্ট যাই পেলাই হেতু খায় একো টেনশন কৰিব নাই কিন্তু যদি লায়ন বা টাইগাৰ এনেকুৱা বস্তুৰ ক্ষেত্ৰত যদি চোৱা হিয়তে কি কৰিব লাগে হিয়তে ধৰিব লাগে শিকাৰ কৰিব লাগে সো শিকাৰ কৰাটো বস্তুটো কি মোবাইল হয় মোবাইল মানে হিয়তে মুভ কৰিব পাৰে ওকে সাসাজ দেয়াৰ এটা হৰিণে ধৰিল যদি লায়ন এটা হৰিণ ধৰিব যায় তেনেহলে কিমান কষ্ট কৰিব লাগে সো হিয়তৰ নিউট্ৰিশনৰ যেটো ক্যাপাসিটি বা সিস্টেমটো হেতু বেলেগ আৰু গৰুৰ ক্ষেত্ৰত যদি চোৱা হেতুৰ ক্ষেত্ৰত বেলেগ সো তাৰ মানে কি দুয়োটাই তো একে বস্তু দুয়োটাই হেটাৰট্ৰপস ওকে অৰ্থাৎ পৰোপকৃত কিন্তু এইটোৰ ক্ষেত্ৰত বেলেগ আৰু এইটোৰ ক্ষেত্ৰত বেলেগ কাউটোৰ ক্ষেত্ৰত বেলেগ লায়নটোৰ ক্ষেত্ৰত বেলেগ হ'ব টাইগাৰটোৰ ক্ষেত্ৰত বেলেগ হ'ব এনেকুৱা বুজি পাইছা সো সোর্সৰ ওপৰত ডিপেন্ড কৰে some of organisms break down the food material outside the body কিছুমান অর্গানিজমস আছে কিছুমান ফুড মেটেৰিয়েলটো কিহৰ কোড ব্ৰেক ডাউন কৰে কোড ভাঙে আউটসাইড দা বডি এন্ড দেন এবজর্ব ইট মানে বাহিৰৰ পৰা গোটেইখিনি মিলাই পেলাই মানে তাতে ভাঙি চাঙি তাৰ পিছত বডিৰ ভিতৰটোলৈ লৈ ল'ব বুজি পাইছা হেতু যেনেকুৱা এটা एग्जांपल ল'ব পৰা
ইষ্ট এটা আছে, মাছৰুম এটা আছে, অ'কে, ব্ৰেড মোলছ, ফাঞ্জাই, অ'কে, এইবিলাক আমাৰ কি আছে, এইবিলাকে বাহিৰৰ বস্তুটো ধৰা এই বস্তুটো খালে ইয়াতে ভাঙি চাঙি কি কৰিব, ভাঙি পেলাই লাষ্টত অলপ অলপ কৰি ভিতৰত সোমাই ল'ব, এনেকুৱা চিষ্টেম কিছুমানৰ। কিন্তু আমাৰ চিষ্টেমটো কি, আমি ডাইৰেক্ট আমাৰ বডিৰ ভিতৰত ডাইৰেক্ট বস্তুটোই আমি সোমাই লৈ পেটৰ ভিতৰত আমি কি কৰোঁ, হজম কৰোঁ। চ' আমাৰ কি হয়, অৰ্গানিজম জীৱ অনুযায়ী কি হয়, সেইটো বেলেগ বেলেগ হয়। তাৰপিছত আৰু কিছুমান অৰ্গানিজমছ আছে যিবিলাকে কি কৰে, নিউট্ৰিশ্যনটো ল'ব কিন্তু সেইটোক কোনো নামাৰে। তোমালোকে যদি এতিয়া কি খাব খোজা, এটা মুৰ্গী খাব খোজা, সেইটো কি কৰিব লাগিব, মাৰিব লাগিব, অ'কে, মাৰি পেলাই তাৰপিছত সেইটোৰ মাংসবিলাক তোমালোকে পেটৰ ভিতৰত সোমাবা, এনেকুৱা। কিন্তু কিছুমান আছে অৰ্গানিজম, সেইবিলাকে যিটোৰ ওপৰত নিৰ্ভৰ কৰে, যিটোক খায় সেইটোৰ ওপৰত মানে সেইটোক মাৰি নেপেলায়, সেইটো জীৱিতই থাকে। যেনেকুৱা তোমালোকৰ মাথাত যেনেকুৱা আছে কি, ওকণি আছে নহয়, ওকণিটো আমাৰ কি হয়, এটা এটা হেটাৰট্ৰফিক আমাৰ কি হয়, জীৱ হয়, বুজি পাইছা। সেইবিলাক আমাৰ কি নকৰে, গছটোকতো তোমাকতো মাৰি নেপেলায়, তোমাৰ মাথাৰ পৰা সিহঁতে খাদ্য খাই আছে কিন্তু তোমাক মাৰি নেপেলায়, বুজি পাইছা। যেনেকুৱা আকাশীলতা, অ'কে, এনেকুৱা বহুবিলাক বস্তু আছে, জোক আছে, অ'কে, এইবিলাক কি কৰে, তোমাৰ বডিৰ পৰাতো বস্তুবিলাক ল'ব, শোষণ কৰিব, কিন্তু তোমাৰ এনেকুৱা নহয় কি তুমি সেইটোৰ কাৰণে মৰি যাবা। চ' এনেকুৱাও কিছুমান জীৱ আছে, সেইবিলাকো কি হয়, হেটাৰট্ৰফিক, অৰ্থাৎ যিয়ে বেলেগৰ ওপৰত নিৰ্ভৰ কৰি থাকে সেইবিলাকে আমাৰ কি হয়, হেটাৰট্ৰফিকৰ ভিতৰত পৰে, বুজি পাইছা। চ' এইখিনি বাৰু অট'ট্ৰফিক আৰু হেটাৰট্ৰফিকৰ ভিতৰত পালোঁ। চ' আমি যদি বেছিকেলি চাব যাওঁ, মেইন বস্তু আমি কি পালোঁ, অট'ট্ৰফিক ষ্ট্ৰেটেজিটো কি, গ্ৰীণ প্লাণ্টছ হ'ব, কিছুমান বেক্টেৰিয়া হ'ব, যিবিলাকে কি কৰিব, চিনথেচিছ দেয়াৰ অ'ন ফুড, সিহঁতে নিজৰ খাদ্যটো নিজে সংশ্লেষিত কৰিব পাৰে, অ'কে, সংশ্লেষণ কৰিব পাৰে। দে কনভাৰ্ট simple inorganic sources like carbon dioxide, water into complex stored energy using solar power. Solar power মানে কি, সূৰ্যৰ পোহৰ ব্যৱহাৰ কৰি সিহঁতে কি কৰিব পাৰে, নিজে খাদ্যটো প্ৰস্তুত কৰি ল'ব পাৰে, বুজি পাইছে। আৰু হেটাৰট্ৰফিকটো যদি চাব যায়, হেটাৰট্ৰফিকটো এনিমেল হ'ব, ফাঞ্জাই হ'ব, সেইবিলাকে কি কৰিব নোৱাৰে, কেন নট চিনথেচাইজ ফুড, সিহঁতে নিজৰ আহাৰটো নিজে প্ৰস্তুত কৰিব নোৱাৰে। দে মাষ্ট ইনজেষ্ট কমপ্লেক্স প্ৰি ফৰ্মড অৰ্গানিক ছাবষ্টেঞ্চ, এইবিলাক কি কৰিব লাগিব, হয় কিছুমান জটিল খাদ্য খাব লাগিব, বা যেনেকুৱা অলৰেডি বনোৱা আছে, চিনথেচাইজ কৰা আছে, সেইবিলাকে কি কৰিব, সিহঁতে খাব। আৰু সেইবিলাক কিহৰ দ্বাৰা ভাঙিব, বায়'কেটালিষ্ট, যিবিলাকক কি কোৱা হয়, এনজাইম বুলি কোৱা হয়, ব্ৰেকডাউন কৰে চিম্পল ফৰ্মত, অ'কে, এনেকুৱা কৰি কৰে। চ' অট'ট্ৰফিক আৰু হেটাৰট্ৰফিকটোৰ বিষয়ে আমি জানিলোঁ। চ' নেক্সট ক্লাছত আমি জানিম হাউ ডু অৰ্গানিজমছ অবটেইন দেয়াৰ নিউট্ৰিশ্যন, জীৱই পুষ্টি কেনেকৈ আহৰণ কৰে, আৰু নিউট্ৰিশ্যন ইন হিউমেন বিংছ, মানুহৰ ক্ষেত্ৰত একচুৱেলি কেনেকুৱা ধৰণৰ হয়, আমাৰ শৰীৰৰ ভিতৰত খাদ্যটো আহি পেলাই কেনেকুৱা কি হয়, ক'ত কোনটো কিহৰ কি কাম, ক'ত এইখিনি বস্তু আমি নেক্সট ক্লাছত জানিম, অ'কে। চ' এইটো ক্লাছটো তোমালোকে যদি ভাল পাইছে ভিডিঅ'টো লাইক কৰিবা, আৰু নেক্সট ভিডিঅ'বোৰ চাবৰ কাৰণে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিবা, অ'কে, থেংক ইউ।